হেল্ল' গাইছ, আজি আমি ওলাইছোঁ এম বজাৰ ফুৰিব যাবলৈ। এয়া মোৰ লগত মোৰ বা। এতিয়া আমি গৈ আছোঁ এম বজাৰ। এয়া আমি আহি পালোঁ এম বজাৰ। ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। এয়া এম বজাৰ। আমি ভিতৰলৈ সোমাই আহিলোঁ। আপোনালোকক গোটেই এম বজাৰটো আজি ঘূৰি দেখুৱাম। চাই থাকক আপোনালোকে। এইটো ছেকেণ্ড ফ্ল'ৰ এম বজাৰৰ। টয়ছ, কাপোৰ, বিভিন্ন ধৰণৰ বস্তু ইয়াত পোৱা যায়। আপোনালোকেও ইয়াত আমাৰ দেৰগাঁৱৰ এম বজাৰত আহি শ্বপিং কৰিব পাৰিব। ইয়াত বহুত ভিৰ আজি। কাষ্টমাৰ বহুত আছিলে আজি। চাই থাকক। নিজৰ নিজৰ পচন্দত ব্যস্ত। মই বোলো আপোনালোকক অকণ এম বজাৰটো ঘূৰি দেখুৱাওঁ। এয়া চাই থাকক। কাপোৰ, শাৰী, বেবীৰ কাপোৰ চব আছে ইয়াত। আৰু এইফালে বায়ে মোবাইলত ব্যস্ত, পূৰা ব্যস্ত একদম দেই। এয়া মই অকণ ঘূৰি পকি কাপোৰবোৰ চাইছোঁ। এয়া আমি এম বজাৰৰ পৰা ওলাই আহিলোঁ এতিয়া। এতিয়া আমি যাম আলু চপৰ দোকানত। গৈ আছোঁ। এয়া আমি আহি পালোঁ আলু চপৰ দোকানত। অৰ্ডাৰ দিছোঁ আলু চপ। মোৰ লগত বাও আছে, দেখিবই পাৰিছে। এয়া আমি চাৰিআলিত আছোঁ। এতিয়া আমি আহি পালোঁ ঘৰলৈ। বাই বাই গাইজ, আজিৰ মিনি ব্লগটো ইমানেই আছিলে।